ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। গুৱাহাটীবাসীৰ বাবে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ আহি গৈছে ডাঙৰ খবৰ। 7টাকৈ স্থানত মাটি বাৰী ফ্লেট ক্ৰয় বিক্ৰয়ক লৈ ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব নালাগে আৰু সহায়ৰ বাবে সহায় কেন্দ্ৰ স্থাপন কৰা হ'ব। নতুনকৈ অফিচ স্থাপন কৰিব চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অধিক সহজ হৈ উঠিব মাটি বাৰী ক্ৰয় বিক্ৰয় আৰু ফ্লেট ক্ৰয় বিক্ৰয়। সঁচা জনাইছো উত্তৰ ডাঙৰ খবৰ বিভ্ৰান্তিক উত্তৰ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা। মহানগৰ 7টাকৈ স্থানত মাটি বাৰী ফ্লেটৰ পঞ্জীয়নক লৈ আহি গৈছে ডাঙৰ খবৰ। ৰাজ্যৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা মাটি বাৰী ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে স্থাপন কৰিব বিশেষ সহায়কাৰী কেন্দ্ৰ। বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰিব। এতিয়াৰ পৰা মাটি বাৰী অথবা ফ্লেটৰ ক্ৰয় বিক্ৰয়ক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব নালাগে। গুৱাহাটীৰ জনসাধাৰণৰ বাবে ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি বিভিন্ন সেৱা অধিক সহজ আৰু সহজলভ্য হৈ উঠিব। গুৱাহাটীৰ ন্যূনতম 7টাকৈ গুৰুত্বপূৰ্ণ স্থানত উপপঞ্জীয়কৰ উপস্থিতিৰে স্থাপন হ'ব বিশেষ সহায়কাৰী কেন্দ্ৰ। নাগৰিকসকলক জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ অসুবিধাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া চৰকাৰে। গুৱাহাটী মহানগৰীত মাটি বাৰী আৰু ফ্লেট ক্ৰয়ক লৈ আহি গৈছে ডাঙৰ খবৰ। এতিয়াৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব নালাগে। মাটি বাৰী ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে এতিয়াৰ পৰা বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰিব আৰু সেই সহায়কাৰী কেন্দ্ৰ গৈ সকলোবিলাক কাম কৰিব পাৰিব। আৰু জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পূৰ্বতে যেনেকৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব লগা হৈছিলে, এতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব লগা নহয়। অধিক সহজ হৈ উঠিব এতিয়াৰ পৰা মাটি বাৰী ক্ৰয় বিক্ৰয় ফ্লেট ক্ৰয় বিক্ৰয়। গুৱাহাটী মহানগৰীত মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ। গুৱাহাটীবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয় এতিয়া অধিক সহজ হৈ উঠিব। গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ বাবে মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আহিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নাগৰিকসকলৰ ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি বিভিন্ন যি চৰকাৰী সেৱা, এই চৰকাৰী সেৱা অধিক সহজ হৈ উঠিব, দ্ৰুত হৈ উঠিব। মহানগৰ বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। এতিয়াৰ পৰা মাটি বাৰী অথবা ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে নাগৰিকসকলে বাৰে বাৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিবলগীয়া নহয়। গুৱাহাটী মহানগৰীৰ ন্যূনতম 7টাকৈ গুৰুত্বপূৰ্ণ স্থানত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰিব। এই কেন্দ্ৰসমূহত উপপঞ্জীয়কৰ উপস্থিতিত ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি সংশ্লিষ্ট বিভিন্ন সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ফলত মহানগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজৰ ওচৰৰ কেন্দ্ৰতে প্ৰয়োজনীয় সেৱা লাভ কৰাৰ সুযোগ গ্ৰহণ কৰিব। বিশেষকৈ মাটি আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে গুৰুত্বপূৰ্ণ কামত চৰকাৰী কাৰ্যালয়লৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি অহা যোৱা কৰি থাকে মানুহে আৰু সেয়া নাগৰিকসকলৰ হাৰাশাস্তি হয়। এই পদক্ষেপৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব গুৱাহাটীৰ জনতা। নতুন ব্যৱস্থাৰ মূল লক্ষ্য হৈছে নাগৰিকসকলৰ সময় আৰু শ্ৰম ৰাহি কৰাৰ লগতে ভূমি আৰু সম্পত্তি পঞ্জীয়ন ব্যৱস্থাক অধিক সহজ কৰি তোলা, স্বচ্ছ আৰু জনসাধাৰণৰ বাবে সহজলভ্য কৰি তোলা। 7টাকৈ গুৰুত্বপূৰ্ণ স্থানত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰিব আৰু এই পদক্ষেপে মহানগৰবাসীৰ বাবে মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ প্ৰক্ৰিয়া অধিক সুবিধাজনক কৰি তুলিব। মহানগৰৰ 7টাকৈ স্থানত মাটি বাৰী ফ্লেটৰ পঞ্জীয়নক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। ৰাইজৰ সহায়ৰ বাবে 7টাকৈ স্থানত মাটি ফ্লেটৰ পঞ্জীয়ন আদিৰ বাবে উপপঞ্জীয়কৰ উপস্থিতিত সমৃদ্ধ বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে চৰকাৰৰ ফালৰ পৰা। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ এতিয়া সকলো কামবিলাক হৈ উঠিব। জনসাধাৰণৰ সমস্যা এতিয়া অধিক সহজ কৰি তুলিব। সমস্যাসমূহ নোহোৱা হৈ উঠিব। সমীপত চৰকাৰী সেৱা লাভ কৰিব, ওচৰতেই চৰকাৰী সেৱা লাভ কৰিব। আৰু 7টাকৈ স্থান তেওঁলোকে নিৰ্বাচন কৰিছে। 7টাকৈ স্থানত স্থাপন কৰিব, সহায়ক কেন্দ্ৰ স্থাপন কৰিব। গুৱাহাটী মহানগৰীবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ জনাইছে মাটি বাৰী ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয় এতিয়া অধিক সহজ হৈ উঠিব। গুৱাহাটী মহানগৰৰ জনসাধাৰণৰ বাবে মাটি বাৰী ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আহিছে গুৰুত্বপূৰ্ণ খবৰ। নাগৰিকসকলক ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি বিভিন্ন যি চৰকাৰী সেৱা আছে, চৰকাৰী সেৱা দ্ৰুত আৰু সহজ কৰি তুলিবলৈ বাবে মহানগৰত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়াৰ পৰা মাটি বাৰী অথবা ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে কামৰ বাবে নাগৰিকসকলে বাৰে বাৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰিবলগীয়া নহয়। গুৱাহাটী মহানগৰীৰ ন্যূনতম 7টাকৈ গুৰুত্বপূৰ্ণ স্থান চৰকাৰে নিৰ্বাচিত কৰিছে আৰু সেই 7টাকৈ গুৰুত্বপূৰ্ণ স্থানত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহত উপপঞ্জীয়কৰ উপস্থিতিত ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি সংশ্লিষ্ট বিভিন্ন সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ফলত মহানগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজৰ ওচৰৰ কেন্দ্ৰতে প্ৰয়োজনীয় সেৱা লাভ কৰাৰ সুযোগ গ্ৰহণ কৰিব।
মাটি বা ফ্লেট ক্ৰয় বিক্ৰয়ৰ দৰে গুৰুত্বপূৰ্ণ কামত চৰকাৰী কাৰ্যালয়লৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰি মানুহে অহা যোৱা কৰি থাকে আৰু সেই হাৰাশাস্তি নোহোৱা হৈ উঠিব আৰু পদক্ষেপৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে ৰাইজে যথেষ্টভাৱে উপকৃত হ'ব নাগৰিকসকলৰ সময় ৰাহি হৈ পৰিব শ্ৰম ৰাহি হ'ব ইয়াৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা নাগৰিকসকলৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নাগৰিকসকলে অহা যোৱা কৰিবলগীয়া নহয় অহা যোৱা কৰি থাকিব লাগে বাৰে বাৰে যি পূৰ্বতে যি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব লাগে বাৰে বাৰে সেয়া এতিয়াৰ পৰা কৰিব নালাগে সহায়ৰ বাবে সহায়ক কেন্দ্ৰ স্থাপন কৰিব 7টাকৈ গুৰুত্বপূৰ্ণ স্থান ইতিমধ্যে নিৰ্বাচিত কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু 7টাকৈ গুৰুত্বপূৰ্ণ স্থানত বিশেষ 7টাকৈ স্থানত সহায়ক কেন্দ্ৰ স্থাপন কৰিব আৰু সেই সহায়ক কেন্দ্ৰৰ দ্বাৰাই সকলোবিলাক কৰিব পাৰিব পঞ্জীয়ন কৰিব পাৰিব মাটি বাৰী পঞ্জীয়ন কৰিব পাৰিব ফ্লেটৰ পঞ্জীয়ন কৰিব পাৰিব সকলো সমস্যা নাগৰিকৰ দূৰ হৈ উঠিব গুৱাহাটীত নাগৰিকসকলৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ যি বাৰে বাৰে অহা যোৱা কৰি থকাৰ যি আমনি সেই আমনি নালাগে এতিয়া বাৰে বাৰে অহা যোৱা কৰি থাকিবলগীয়া নহয় যি সমস্যা দূৰ হৈ উঠিব এতিয়াৰ পৰা উপপঞ্জীয়কৰ উপস্থিতিত ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি সংশ্লিষ্ট বিভিন্ন সেৱা আগবঢ়াব এই সহায়ক কেন্দ্ৰই ইয়াৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজৰ ওচৰতেই লাভ কৰিব সেৱা আৰু সুযোগ লাভ কৰিব নিজৰ ওচৰতে 7টাকৈ স্থান যিহেতু চৰকাৰৰ ফালৰ পৰা 7টাকৈ স্থান নিৰ্বাচিত কৰি তাতে সহায়ক কেন্দ্ৰ স্থাপন কৰিব চৰকাৰৰ ফালৰ পৰা মহানগৰীৰ মাটি বাৰী ফ্লেটৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটীৰ বাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয় এতিয়া অধিক সহজ হৈ উঠিব জনসাধাৰণৰ বাবে মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আহিছে গুৰুত্বপূৰ্ণ খবৰ নাগৰিকৰ বাবে ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি বিভিন্ন যি চৰকাৰী সেৱা সেই চৰকাৰী সেৱা সহজ হৈ উঠিব দ্ৰুত হৈ উঠিব গুৱাহাটী মহানগৰীত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা জনাই 7টাকৈ স্থান নিৰ্বাচিত কৰিব মহানগৰীৰ 7টা স্থানত মাটি বাৰী ফ্লেটৰ পঞ্জীয়নক লৈ এতিয়া ডাঙৰ খবৰ 7টাকৈ স্থান নিৰ্বাচিত কৰি তাত সহায়ক কেন্দ্ৰ স্থাপন কৰিব ৰাইজৰ সুবিধাৰ বাবে আৰু জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিবলগীয়া নহয় বাৰে বাৰে আমি এতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকিব লাগে মাটি বাৰীৰ পঞ্জীয়নক লৈ ফ্লেটৰ পঞ্জীয়নক লৈ কিন্তু এতিয়াৰ পৰা সেই সমস্যা দূৰ হ'ব গুৱাহাটীবাসীৰ সুবিধাৰ বাবে এতিয়া 7টাকৈ সহায়ক কেন্দ্ৰ স্থাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা নাগৰিকৰ সুবিধা এতিয়া সহজ হৈ উঠিব সুবিধাৰ বাবে এতিয়া গ্ৰহণ কৰিছে সিদ্ধান্ত